সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আজি ভগ্নাংশত দশমিকৰ এনেকুৱা ধৰণৰ কিছুমান সৰল কৰা দিয়ে আৰু দশমিক যেতিয়া থাকে আমাৰ অকমান জটিল নিচিনা লাগে, কিন্তু যেতিয়া দশমিকত আপোনাৰ ভগ্নাংশতে হওক বা যোগে হওক বিয়োগে হওক পূৰণে হওক বা হৰণে হওক আপুনি যেনেকৈ সাধাৰণভাৱে হৰণ পূৰণ বা বিয়োগ আপুনি যি ধৰণৰ পদ্ধতি লগায় সেই একে ধৰণে আমি কৰিব লাগে। খালি দশমিক যেতিয়া থাকিব তেতিয়া অকমান কথা মন কৰিব লাগে যে দশমিকৰ পিছত কিমানটা সংখ্যা আছে। সো এইটো কেনেকৈ সলভ কৰে মই অকমান সবিশেষ কৈ দিম। ইয়াত প্ৰথম আপোনাক হয়তো মন কৰিছিলে আপোনাক এক্সপ্ৰেছনটো এনেকৈ দিয়া আছিলে 0.009 ইনটু যদি মই নিউমাৰেটৰৰ কথা কওঁ যেটো লব বুলি কওঁ তাত যদি আপুনি মন কৰে 0.009 0.00036 0.016 0.08 ওকে তেনেকৈ হৰটো আপোনাৰ তেনেকৈ দিয়া আছে দশমিকত হয়তো মন কৰিছে। এটা ইয়াত আপোনাৰ প্ৰথম কামটো হ'ব আমি স্কয়াৰ ৰুট বৰ্গমূল উলিয়াব লাগে। বৰ্গমূলটো আমি পিছত যাম, কিন্তু প্ৰথম আপুনি এনেকুৱা ভগ্নাংশ যেতিয়া দশমিকত থাকিব আপুনি ওপৰত যেটো লব বুলি মই কৈ আছো লব বুলি মই যেটো কৈ আছো তাত আপুনি এটা বস্তু হিসাব কৰিব ইয়াত দশমিকৰ পিছত কিমানটা সংখ্যা আছে। ইয়াত যদি মন কৰে ইয়াত তিনিটা, প্ৰথমটোত তিনিটা, পিছৰটোত তিনিটা, ছটা, 3 3 6, পিছৰটোত তিনিটা, 6 3 9 আৰু পিছৰটোত দুটা। সো 11টা মানে টোটেল 11 দশমিকৰ পিছত 11টা পজিশন আছে। আপোনাৰ প্ৰথম কথা হৈ গ'ল হেতু। ঠিক তেনেকৈ আপুনি হৰলো যদি গুছি আহে মানে তলৰ এক্সপ্ৰেছনটো তলৰ যিকিটা নিউমেৰিকেল দিয়া আছে তাৰলৈ যদি আপুনি গুছি আহে তাতো যদি আপুনি মন কৰে ইয়াত কেইটা আছে আপুনি হিসাব কৰিব তিনটা, ইয়াত আছে আপোনাৰ 4টা, 4 নে 7, ইয়াতো তেনেকৈ 4টা আছে। সো 7 4 11টা, ইয়াতো আপোনাৰ 11টা সংখ্যাৰ পিছত দশমিক আছে, ইয়াতো আপোনাৰ টোটাল 11টা সংখ্যাৰ পিছত দশমিক আছে। সো এনেকুৱা যেতিয়া সমান হৈ থাকিব তেতিয়া আপোনাৰ কৰিবলগীয়া একো নাথাকে, আপুনি ইমিডিয়েট আপোনাৰ কি হ'ব দশমিকটো আপুনি উঠাই দিব পাৰিব, কাৰণ নিউমাৰেটৰ যেটো লব আৰু হৰৰ কথা কৈ আছিলো তাত দশমিকৰ পিছত থকা পজিশনৰ সংখ্যা সমান আছে। সো ইয়াত আপোনাৰ 11টা আছিল ওপৰতো তলতো 11টা আছিল। সো সেইকাৰণে মই আপোনাৰ 9 মানে যেটো নাম্বাৰ আছিল 9 36 9 36 30 16 8 মই দশমিকখিনি উঠাই দিলো। হয়তো মন কৰিছে দশমিকখিনি উঠাই কেতিয়া দিল কেনেকৈ কেলে দিলো দশমিকৰ পিছত মই বাৰে বাৰে কৈ আছো আকৌ এবাৰ ৰিপিট কৰিছো দশমিকৰ পিছত হৰ আৰু লবত 11টা পজিশনৰ পিছত আছিল, সেইকাৰণে মই দশমিকটো নাই বুলি ধৰিলো। দশমিকটো নাই বুলি ধৰিছো কেলে হৰ আৰু লবত সমান সমান আছে। সো ইয়াৰ পিছত আপুনি মন কৰিলে আপোনাৰ যেটো এক্সপ্ৰেছন এটো আপোনাৰ সহজ হৈ গুছি গ'ল। সহজ হৈ যোৱাৰ লগে লগে আপুনি ইয়াৰ পিছত কৰিবলগীয়া বিশেষ কাম নাথাকে, আপুনি হয়তো কেনসেল কৰিব লাগিব। 8 8 ইয়াত দেখি আছে 8 8 কেনসেল যাব। ইয়াতো যদি 2 2 2 2 4 4 যদি আপুনি এই 36 টো কেনসেল কৰে 9 বাৰ যাব। সো ইয়াৰ পিছত আপোনাৰ কামটো হ'ব ইয়াৰ নেক্সট এক্সপ্ৰেছনটো আহিব 9 ইনটু 16 তলত হয়তো 1 আছিল সো সেইকাৰণে মই লিখা নাই। ইয়াৰ পিছত আপোনাৰ কামটো হ'ল এইটো বৰ্গমূলৰ কথাটো যেটো মই বৰ্গমূলৰ কথা মই অলৰেডি কৈ আহিছো আপোনালোকক। ইয়াৰ পিছত আপুনি আকৌ ইয়াত মাল্টিপ্লিকেশন কৰি থাকিব। যেতিয়া আপুনি মই বাৰে বাৰে কৈ থাকো যেতিয়া কম্পিটিটিভ এক্সামিনেশন আপুনি এপিয়াৰ হৈ থাকিব তেতিয়া আপুনি সদায় টাইম মেনেজমেন্টটো আপুনি চাব লাগিব। ইয়াত যদি আপুনি 9 9 গুণ 81 আকৌ 81 লগত 16 মাল্টিপ্লাই কৰে তেতিয়া আপুনি অকমান এনসাৰটো ওলাব, এটা ডাঙৰ এক্সপ্ৰেছন আহিব, তাক আকৌ বৰ্গমূল কৰিবলৈ আপোনাৰ অকমান অসুবিধা হ'ব পাৰে। সো তেনেকুৱা ক্ষেত্ৰত আপুনি সদায় সৰু সৰু নাম্বাৰ বিলাককে আপুনি স্কয়াৰ কৰি ল'ব। ইয়াত দেখিছে হয়তো 9 দুটা আছে সেইকাৰণে 9 স্কয়াৰ, 16 টো আপুনি ইমিডিয়েট স্কয়াৰ কৰিব পাৰে, হেতুক আপুনি লিখিব পাৰিব 4 স্কয়াৰ, যেটো সৰু এটা নাম্বাৰ 4 স্কয়াৰ। সো ইয়াত হয়তো মন কৰিছে দুইটাতে স্কয়াৰ হৈ গৈছে। সো স্কয়াৰত কৰিব যাওঁতে আপুনি দুইটাতে স্কয়াৰ হৈ গলে 9 ইনটু 4 আপোনাৰ এনসাৰটো আহি যাব আপোনাৰ 36। সো কাৰেক্ট এনসাৰটো হ'বগে 36। ওকে এনেকুৱা সৰল কৰা অংক আপোনালোকক বাৰে বাৰে মই দেখিলো আগৰ কম্পিটিটিভ এক্সামিনেশনত আহি থাকে। এতিয়া মই কলো ইয়াত মই দশমিকটো অটাই দিলো ওপৰৰ লব আৰু হৰৰ সমান থকাৰ কাৰণে। যদি কোনোবা এটাত কম কোনোবা এটাত বেছি থাকে তেতিয়া আপুনি কেনে কৰিব। সো এটো তেনেকুৱা এটা এক্সাম্পল মই আপোনালোকক দি থৈছো। ইয়াত আপোনালোকে হয়তো মন কৰিছে ওপৰটোত আপোনালোকে হিসাব কৰি চাব ওপৰটোত 11টা পজিশনত আছে, তলৰটোত আপোনাৰ 9টা পজিশনত পিছত দশমিক আছে। সো এনেকুৱাটো আপুনি নিজে সৰল কৰি চাব। আৰু মই এনেকুৱা সৰল কৰা দশমিকৰ পিছত আপোনাৰ এলসিএম কৰোঁতেও কৰি আহিছো বা ভগ্নাংশৰ আপোনাৰ যোগ বিয়োগ কৰোঁতেও মই কৰি আহিছো, তাৰ আগৰ ভিডিঅ' কিটাত চালেও পাব বা এটো আপোনালোকে নিজে ট্ৰাই কৰিব এনসাৰটো কিমান হয় আপুনি তেতিয়াহে প্ৰেক্টিছত আহিব। আপুনি আকৌ ঠিক তেনেকৈ ওপৰটো পজিশন দুটা কমাই পেলাই তলটোত বহাই লৈ আপুনি কৰিব পাৰিব। ওকে, থ্যাংক ইউ।